টকাৰ পৰিৱৰ্তে 12,000 টকালৈকে দিয়াৰ বিশেষ পৰিকল্পনা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ ধন লাভ কৰা কৃষকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আমি জনাই আছো নতুন বছৰত বৃদ্ধি পাব পাৰে পিএম কিষাণ সন্মান নিধিৰ ধনৰ পৰিমাণ তেওঁলোকৰ বৰ্তমানৰ যেটো 6,000 টকা এই 6,000 টকা 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে দুগুণলৈ বৃদ্ধি পাব পাৰে ধনৰ পৰিমাণ আৰু ইয়াক লৈ ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে আলোচনা কৰা হৈছে বছৰি 6,000ৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে কৃষি মন্ত্ৰালয়ে এই বিষয়টোক লৈ ইতিমধ্যে আলোচনা কৰিছে কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰলৈ আগবঢ়াইছে এই পৰামৰ্শ আৰু এই পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিলমোহৰ মাৰি দিয়াৰ লগে লগে কৃষকসকলে বছৰি লাভ কৰিব 12,000 টকা 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি হ'ব পাৰে পিএম কিষাণ সন্মান নিধিৰ ধন আৰু ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা আৰম্ভ হৈছে মাজতে 8,000 টকাৰ বৃদ্ধিৰ বাবে বিশেষ সিদ্ধান্তৰ কথা উল্লেখ কৰা হৈছিল আৰু এই বিষয়টোক লৈ ইতিমধ্যে আলোচনা হৈছিল কিন্তু বৰ্তমান সময়ত কৃষকসকলৰ নিশ্চয়ৰ ওপৰত ভিত্তি কৰি 6,000 পৰিৱৰ্তে 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে নতুন বছৰত পিএম কিষাণ সন্মান নিধিৰ ধন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত ইতিমধ্যে আলোচনা কৰা হৈছে উল্লেখ কৰিব লাগিব পিএম কিষাণ সন্মান নিধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কাৰণে আৰম্ভ কৰিছে যাতে কৃষকসকলে নিজৰ প্ৰয়োজনীয়বোৰ পায় কৃষকসকলে নিজৰ প্ৰাপ্য হিচাপে পায় যিহেতু সমগ্ৰ দেশৰ প্ৰতিগৰাকী কৃষক একোজন মূল চালিকা শক্তি যাৰ জৰিয়তে আমাৰ দেশৰ অৰ্থনীতিৰ উন্নয়ন হয় আৰু কৃষকসকলৰ অসুবিধাবোৰ দূৰ কৰিবৰ বাবে কৃষকসকলক সকাহ দিবৰ বাবে পিএম কিষাণ সন্মান নিধিৰ জন্ম দিয়া হৈছিল আৰু পিএম কিষাণ সন্মান নিধিৰ জৰিয়তে বছৰি 6,000 টকা তিনিটা কিস্তিত 2,000 টকা প্ৰদান কৰি অহা হৈছে কৃষকসকলক ইতিমধ্যে পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন পাই গৈছে দেশৰ কোটি কোটি কৃষকে ইফালে বহু লাখ কৃষক এইবাৰ বাদ পৰিছিল পিএম কিষাণ সন্মান নিধিৰ পৰা কাৰণ যিসকল ভুৱা হিতাধিকাৰী আছিল তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে উল্লেখ কৰিব লাগিব পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন পোৱাৰ পাছত সমগ্ৰ দেশত শেহতীয়াকৈ এটা চাৰ্ভে চলিছে আৰু এই চাৰ্ভেত গম পোৱা গৈছে যে বহু ভুৱা কৃষক হিতাধিকাৰী আছিল তেওঁলোক প্ৰকৃতাৰ্থত কৃষক নহয় কিন্তু তেওঁলোকে ধন পাই আছিল আৰু তেওঁলোকৰ নামবোৰ কাটি দিয়া হৈছে আৰু পিএম কিষাণ সন্মান নিধিত নতুনকৈ অংশীদাৰিত্ব হৈছে বহু কৃষক সমান্তৰালকৈ এতিয়া পিএম কিষাণ সন্মান নিধিৰ যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আছে যে তেওঁলোকৰ বছৰি যিটো পিএম কিষাণ সন্মান নিধিৰ 6,000 টকা পাই আছে এই 6,000 টকা 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে যিসকল প্ৰকৃত কৃষক যিসকল হিতাধিকাৰী তেওঁলোকৰ নিশ্চয়ৰ ওপৰত ভিত্তি কৰি এই পৰিকল্পনা কৰা হৈছে নতুন বছৰত বৃদ্ধি পাব পাৰে তেওঁলোকৰ এই ধনৰ পৰিমাণ দুগুণলৈ বৃদ্ধি পাব পাৰে ধনৰ পৰিমাণ তাক লৈ ইতিমধ্যে আলোচনা অব্যাহত আছে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰলৈ আগবঢ়াইছে এই পৰামৰ্শ আৰু এই পৰামৰ্শৰ ভিত্তিতে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিলমোহৰ মাৰি দিয়াৰ লগে লগে বছৰি 6,000 সলনি 12,000 টকালৈ বৃদ্ধি পাব কৃষক সন্মান নিধিৰ ধন 2025-26 বৰ্ষৰ বিত্তীয় বাজেটত এই বিষয়টো উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ আমি জনাই আছো নতুন বছৰত দুগুণ হ'ব পাৰে পিএম কিষাণ সন্মান নিধিৰ ধন আৰু বছৰি 6,000 পৰিৱৰ্তে 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়োৱা হৈছে কিন্তু কথাটো এনেকুৱা যে 6,000 টকা তিনিটা কিস্তিত 2,000 কৈ প্ৰদান কৰি অহা হৈছে কৃষকসকলক গতিকে কিস্তিৰ পৰিমাণ বঢ়াব নে তেওঁলোকৰ কিস্তিত ধনৰ পৰিমাণ বঢ়াব সেইটোহে ডাঙৰ কথা কাৰণ 12,000 টকা যেতিয়া কৰি দিয়া হ'ব তেতিয়া হয়তো কিস্তি বৰ্তমান সময়ত যিটো তিনিটা হৈ আছে সেই তিনিটা হয়তো বৃদ্ধি পাব পাৰে 4টা বা 5টালৈকে বা তেওঁলোকে এটা কিস্তিত যিটো 2,000 পাই আছে সেই 2,000 পৰিৱৰ্তে হয়তো তেওঁলোকে 3,000 বা 4,000 দিব পাৰে এনেধৰণে বৰ্তমান চিন্তা চৰ্চা অব্যাহত আছে কিন্তু এই বিষয়টোক লৈ আলোচনা অব্যাহত থাকিব কেন্দ্ৰীয় চৰকাৰে যেতিয়া চিলমোহৰ মাৰিব তেতিয়াহে তেওঁলোকৰ এই ধন বৃদ্ধি পাব কিন্তু দুগুণলৈ ধনৰ পৰিমাণ বৃদ্ধি কৰিব লাগে বুলি বৰ্তমান দাবী কৰিছে পৰামৰ্শ আগবঢ়াইছে কৃষি মন্ত্ৰালয়ৰ তৰফৰ পৰা কাৰণ কৃষি মন্ত্ৰালয়ে কৈছে যে দেশৰ যিসকল প্ৰকৃত হিতাধিকাৰী আছে তেওঁলোকৰ এতিয়া নিজ যথেষ্ট বাঢ়িছে বা সমগ্ৰ দেশত ইতিমধ্যে আজি 6-5 বছৰৰ পৰা যিহেতু কৃষক সন্মান নিধিৰ ধন কৃষকসকলে পাই আছে 2019 চনৰ পৰা কণ্টিনিউ হৈ আছে কৃষক সন্মান নিধিৰ ধন গতিকে তেওঁলোকে বৰ্তমান সময়লৈকে যিটো 6,000 টকা পাই আছে সেই 6,000 টকা যথেষ্ট কম আৰু তেওঁলোকক মাজতে 8,000 টকা দিয়াৰ বাবে বিশেষ পৰিকল্পনা কৰিছিল কিন্তু বৰ্তমান সেই সিদ্ধান্তত উপনীত হোৱা নাই কেন্দ্ৰীয় চৰকাৰ কিন্তু এতিয়া 12,000 টকা বৃদ্ধিৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াইছে কৃষি মন্ত্ৰালয়ে আৰু এই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিছে আৰু এই আলোচনাৰ ভিত্তিতেই কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে চৰকাৰলৈ ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু বৃদ্ধি হ'ব পাৰে 6,000 সলনি 12,000 টকালৈ পিএম কিষাণ সন্মান নিধিৰ ধন আৰু নতুন বছৰতে এই ভাল খবৰটো পাব পাৰে কৃষক সন্মান নিধিৰ হিতাধিকাৰীসকলে